নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ময়ো ৰাতিপুৱা গা পা কেইটা ধুই লৈ বহি ল'লোঁ ফেনৰ তলত, আৰু মায়েও বহি ল'লে তামোলৰ বটাৰ সন্মুখত। আৰু আমাৰ পাকঘৰত ৰান্ধনীয়ে লাগিয়ে আছে। ব'লকচোন চাওঁ কি বনাইছে। মই বজাৰত যাবলৈ ওলাইছোঁ, আৰু বজাৰত যোৱাৰ আগতে বোলো ভাত কেইটামান খাই যাওঁ, সেইকাৰণে যোগাৰ কৰি আছে। এয়া এটা কেৰাহীত বনাইছে আলু ভাজি, আনহাতে সিটো কেৰাহীত বনাইছে কাৱৈ মাছ, লোকেল কাৱৈ মাছ আমাৰ জালত লাগিছে। কাৱৈ মাছ আপোনালোকৰ কাৰ কাৰ প্ৰিয় এবাৰ জনাবচোন। আৰু এইজনী হ'ল মোৰ মৰম লগা সৰু বা। তো যাবলৈ ওলাই আছিলোঁ, হঠাতে বিকাশ আহিলে, আৰু বিকাশে ক'লে সিহঁতৰ ঘৰত বোলে এডাল সাপ ওলাইছে। ময়ো গাঁৱৰে দাদা এজনলৈ ফোন কৰিলোঁ, আৰু দাদাজনো আহিব এতিয়া। তো ময়ো অলপ ঘৰত ৰখি লওঁ, আৰু মই যোৱাৰ আগতে দাদাজন আহি পাই গ'লহি। তো সাপটো ধৰিয়ে ল'লে, আৰু এতিয়া আমি সাপটো যাম এৰি দিবলৈ। তো চাওক দাদা সাপডাল কেনেকৈ ধৰিছে, বা ইমান ডাঙৰ সাপ। আপোনালোকৰ যদি সাপ ধৰা ভিডিঅ' চাবলৈ মন যায়, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটোত যাওক আৰু চাওক। আপোনালোকে মস্ত ফেটি সাপ এডাল এইজন দাদাই